সোৱণশিৰি বুকুত NSPC সৃষ্ট বান। সোৱণশিৰি নদীখন তিব্বতৰ পৰা বৈ অহা এখন গুৰুগম্ভীৰ নদী, যি নদীৰ চৰিত্ৰ তাৎক্ষণিকভাৱে পানী কঢ়িয়াই লৈ অহা নহয়, যি নদীয়ে এটা দিন সময় লয় নদীৰ বুকুত বানৰ সৃষ্টি কৰিবলৈ। কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পাছত এইবাৰ বিজুলী উৎপাদনৰ পাছত তেওঁলোকে ৰিজাৰ্ভাৰত পানী আবদ্ধ কৰিছিল আৰু কালি সেই ৰিজাৰ্ভাৰে পানী বহন ক্ষমতা হেৰুৱাইছিল। ফলত তেওঁলোকে কেইখন গেট খুলি দিব লগা হ'ল আৰু গেট খুলি দিয়াৰ পাছত 15 মিনিটৰ ভিতৰত এক অবৰ্ণনীয় পৰিস্থিতি নদীখনৰ নামনি অংশত। এয়া বাসগৃহ দেখুৱাইছোঁ কিমান পৰ্যন্ত পানী হৈছিল। সহযোগী বিৰুৱে দেখুৱাব এটা বাসগৃহ কিমান পৰ্যন্ত পানী হৈছিল। এতিয়াও এবুকু পৰ্যন্ত পানী ঘৰৰ ভিতৰত আছে। ৰাইজে তৰা নৰা ছিঙি নিৰাপদ স্থানলৈ তেওঁলোক আহিবলগীয়া এটা পৰিস্থিতিৰ সূচনা হ'ল আৰু এয়া হ'ল তেওঁলোকৰ একোটা নিৰাপদ আশ্ৰয়, নিজা বাসগৃহ সুন্দৰকৈ পকীৰে তেওঁলোকে নিৰ্মাণ কৰি লৈছিল থাকিবলৈ। কিন্তু পানী অহাৰ পাছত তাত থকাৰ পৰিৱেশ নোহোৱা হ'ল। নিজৰ ঘৰখন থাকিও তেওঁলোকক 15 মিনিটৰ ভিতৰত অঘৰী কৰিলে NSPCয়ে আৰু তাৰ পিছৰ পৰিৱেশটো দেখুৱাইছোঁ। এতিয়া আহি তেওঁলোকে আলিবাটত এনেধৰণে আশ্ৰয় ল'বলগীয়া হৈছে। এখন চালি দি তেওঁলোকে কোনো ৰকমে কালি নিশাটো কটাবলগীয়া এটা পৰিস্থিতিৰ সূচনা হৈছে। এয়া হ'ল NSPCৰ কৃপাত ৰাইজ অঘৰী হোৱাৰ দৃশ্য। বৃহৎ নদীবান্ধৰ ফলত ৰাইজৰ কেনেকুৱা ধৰণৰ হাহাকাৰ হয় তাৰ একোটা দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি, সকলো থাকিও যেন আজি একো নাই। কিবা বস্তু সামৰিবলৈ সুবিধা পাইছিলেনে? নাই মই নাছিলোঁ মানে বিশেষকৈ মই ছোৱালীজনীৰ ঘৰলৈ গৈছিলোঁ। তাকে মানে ল'ৰাটোৱে ফোন কৰিলে যে মা এনেকুৱা হৈছে বুলি কৈ ফোন কৰি আহি পাইছোঁ মানে ল'ৰাটো ইমান পানীৰ ভিতৰত। তাৰপৰা সৰহখিনি বস্তু থাকিলে এতিয়া লোকৰ বাচন আনি পিনে ভাত বনাই খাইছোঁহি আৰু তাত লোকৰ পৰা আনিছে। বাচনৰ লোকৰ পৰা আনে মানে মই নাছিলোঁ। এতিয়া বোৱাৰী কেঁচুৱা আছে, কেঁচুৱা ধৰিবনে বস্তু সামৰিবনে, মইতো থকালে তেতিয়া ল'ৰাটোৰ সৈতে বস্তুখিনি আনিব পাৰোঁ। বিচনা পত্ৰটো এদায় মানে এই যেনে তেনে মানে এইকেইখন বোৱাৰীজনীয়ে চিঞৰ বাখৰলৈ ল'ৰাটোৱে থপিয়াই পিনে আনি ইয়াত থ'লেহি। তাকো আজি ৰাতি ইয়াত সোমাব পৰা নাই, শুব পৰা নাই মানে। থাকিলে ক'ত ৰাতিটো? থাকিলোঁ মানে মোৰ দেউটোৰ ঘৰতে হেৰিয়ৰ আগত। তাৰপৰা মই আকৌ বেলেগ মিচিং মানুহৰ ঘৰত শুলোগৈ। তাকে আৰু এয়া চৰকাৰে এনেকুৱা ঘপককৈ পানীটো এৰি দিব নালাগে, চাই চিতি এৰি দিব লাগে। আমি ভিতৰুৱা জেগা যদি আপোনালোকৰ ঘৰ এটা আছে, ধুনীয়াকৈ পকা ঘৰ বনাই লৈছে দেখিছোঁ। বস্তুখিনি যদি পানী সেনেকৈ এৰি দিম বুলি জনালে আমি ওপৰত বস্তুটো উঠাই দিলোঁহেঁতেন। কিন্তু ঘপককৈ পানীটো এৰি দি পিনে মানুহক মানে বহুত বিপদত পেলাইছে বোলো। এতিয়া কি ক'ম আৰু দুখৰ কথা আৰু। এয়া হ'ল বৰ্ণাঢ্য কাহিনী, ঘৰ থাকিও অঘৰী হোৱাৰ কাহিনী। অৰ্থাৎ NSPCয়ে যি এটা পৰিৱেশৰ নিপকোৱে যি এটা পৰিৱেশ ৰঙা নদীত কৰি আছিলে, অনুৰূপ এটা পৰিৱেশ এতিয়া NSPCয়ে কৰিছে আৰু NSPCয়ে কয় যে এই বৃহৎ নদীবান্ধটো দি আমি বান নিয়ন্ত্ৰণ কৰিম। কালিৰ দিনটোত তেওঁলোকে কেনেকৈ বান নিয়ন্ত্ৰণ কৰিলে? আমাৰ প্ৰশ্ন হ'ল কালি বানপানী নিয়ন্ত্ৰণ নহ'ল কিয়? তোমালোকে ৰিজাৰ্ভাৰত পানী ধৰি ৰাখিব পাৰা, নদীৰ তলত পানী নিদিব পাৰা, তোমালোকে সেই কথাখিনি কৈ আছিলা। কিন্তু কালি তোমালোকে নিজক সুৰক্ষিত কৰিবলৈ গৈ এই হাজাৰ হাজাৰ লোকক কালি দিনটো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।